হেল্ল' এভৰিৱান, মই তৌহিদুৰ হুছেইন। আজি এইখন ভিডিঅ'ত আমি ডিছকাছ কৰিম দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ R3। এক্সাৰচাইজ R3ত আমাক ঘনমূল আৰু ঘনসংখ্যাৰ বিষয়ে কিছুমান প্ৰশ্ন দিয়া আছে। কুৱেশ্যনসমূহ ছল্ভ কৰাৰ আগতে মই ঘনমূল আৰু ঘনসংখ্যা কি হয় ইয়াৰ বিষয়ে ডিছকাছ কৰি ল'ম। যদি কোনো এটা সংখ্যাক যদি 3বাৰ পূৰণ কৰোঁ, তেতিয়াহ'লে যিটো নতুন সংখ্যা পাম সেই সংখ্যাটোক কি বুলি কোৱা হ'ব? ঘনসংখ্যা বুলি কোৱা হ'ব। এক্সাম্পল, মই যদি নাম্বাৰ 2ক যদি 3বাৰ পূৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 8 পাম। এই 8 সংখ্যাটো কি বুলি কোৱা হ'ব? ঘনসংখ্যা বুলি কোৱা হ'ব। আনহাতে কাক 3বাৰ পূৰণ কৰিছোঁ? 2 3বাৰ পূৰণ কৰিছোঁ মই, সেই 2টোক কি বুলি কোৱা হ'ব? ঘনমূল বুলি কোৱা হ'ব। একেদৰে মই যদি কি কৰোঁ, নাম্বাৰ 3ক যদি 3বাৰ পূৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 3 3 গুণ 9 আৰু 3 গুণ 27, 27। এই 27 সংখ্যাটো কি হ'ব? এটা ঘনসংখ্যা হ'ব। কাক 3বাৰ পূৰণ কৰিছোঁ? 3ক 3বাৰ পূৰণ কৰিছোঁ। গতিকে এই 3 হ'ব কাৰ? 27ৰ ঘনমূল। আৰু 27 কি হ'ব? ঘনসংখ্যা। ইয়াতে 1ৰ পৰা 10 লৈকে 10টা নম্বৰৰ প্ৰতিটোকে ঘন কৰি দেখুওৱা হৈছে। তো 1ক ঘন কৰিলে কি হয়? 1 হয়। 2 ঘন কৰিলে কি হয়? 8 হয়। 3 ঘন কৰিলে কি হয়? 27 হয়। এতিয়া ঘন কৰা মানে কি? 3বাৰকে পূৰণ কৰা। 3ৰ ওপৰত 3 আছে মানে 3ক আমি 3বাৰ পূৰণ কৰিম। 2ৰ ওপৰত 3 আছে, তাৰ মানে 2 কেইবাৰ পূৰণ কৰিম? 3বাৰ পূৰণ কৰিম। তো কি হ'ব? 2 2 গুণ 4, 4 2 গুণ 8, 3 3 গুণ 9, 9 3 গুণ 27, 4 4 গুণ 16, 16 4 গুণ 64। এনেকে আমি কি কৰোঁ? প্ৰতিটো সংখ্যা ঘন কৰোঁ। যদি 1ৰ পৰা 10লৈকে আমি প্ৰতিটো সংখ্যাৰ ঘন সংখ্যাবিলাক আমি জানো, তেতিয়াহ'লে কি হ'ব? এক্সাৰচাইজৰ অংকবিলাক কৰোঁতে আমাৰ কাৰণে বহুত ইজি হ'ব। গতিকে ঘনমূল আৰু ঘনসংখ্যাৰ এই 1ৰ পৰা 10লৈকে টেবুলটো মুখস্থ কৰাটো নাইবা মনত ৰখাটো বহুতেই ইম্পৰ্টেণ্ট। যেতিয়া আমি ঘনসংখ্যাসমূহ কি কৰোঁ? উৎপাদকত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে সেই ঘনসংখ্যাসমূহৰ উৎপাদকবোৰ কেনেকে থাকে বা কেনেকুৱা বৈশিষ্ট্য হয় ইয়াৰ? তো ইয়াৰ কাৰণে মই এটা এক্সাম্পল ল'ম। এক্সাম্পল লৈছোঁ 216। 216ক যদি মই মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে কি কৰিম? 2ৰে হৰণ কৰিম। 2 10 গুণ 20 আৰু বাকী থাকে 1, 1 যাব 6ৰ আগত, 2 8 গুণ 16। আকৌ 2ৰে হৰণ কৰিম। 2 5 গুণ 10 আৰু 2 4 গুণ 8। আকৌ 2ৰে হৰণ কৰিম। 2 2 গুণ 4, বেছি হ'ব কিমান? 1 বেছি হ'ব 14 হ'ব। 2 7 গুণ 14। আকৌ 3ৰে হৰণ যায় 27ক, 3 9 গুণ 27 আৰু 3 3 গুণ 9। তো এইটো হ'ল এটা ঘনসংখ্যা। আৰু এই ঘনসংখ্যাৰ যিবিলাক উৎপাদক পাইছোঁ আমি, সেই উৎপাদকবিলাক দেখা পাইছোঁ তিনিটাকে পেয়াৰ হিচাপে থাকে। তিনিটাকে পেটাৰ্ণত থাকে। তো এটা কথা সদায় মনত ৰাখিব লাগিব আমি, যে কোনো এটা ঘনসংখ্যাক যদি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ, তেতিয়া ইয়াৰ মৌলিক উৎপাদকবিলাক তিনিটাকে পেটাৰ্ণ হিচাপে থাকে। এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট। তো ঘনসংখ্যা আৰু ঘনমূলৰ বিষয়ে এইখিনি বেছিক জানিবলগীয়া আছিল। ইয়াৰ পিছত আমি কি কৰিম? এক্সাৰচাইজৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। অনুশীলনী R3 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ কোনবোৰ পূৰ্ণঘন নহয়? তাৰমানে ইয়াতে যিবোৰ সংখ্যা আমাক দিয়া আছে, সেইবোৰ সংখ্যা পূৰ্ণঘন হয় নে নহয় আমি পৰীক্ষা কৰি ক'ব লাগিব কোনটো সংখ্যা পূৰ্ণঘন হয় আৰু কোনটো সংখ্যা পূৰ্ণঘন নহয়। তো অলপ আগতে বুজিলো যিবোৰ সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে মৌলিক উৎপাদকবোৰ তিনিটা পেটাৰ্ণ হিচাপে থাকে, সেইবোৰ পূৰ্ণঘন সংখ্যা হয়। আনহাতে যিবোৰ সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত মৌলিক উৎপাদকবোৰ তিনিটা পেটাৰ্ণ হিচাপে নাথাকে, সেইবোৰ পূৰ্ণঘন সংখ্যা নহয়। তো ইয়াতে আমি যদি 1 নম্বৰ সংখ্যাটো 3757 ইয়াক যদি মৌলিক উৎপাদকত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে কি হ'ব? মই চাইডত কৰিম। 3757 ইয়াক আমি 13ৰে হৰণ কৰিব পাৰি, আৰু 13ৰে হৰণ কৰিলে 289 বাৰ যাব। আকৌ মই 289ক 17ৰে হৰণ কৰিব পাৰি। 17 289। ইয়াতে 3757 সংখ্যাটোৰ মৌলিক উৎপাদক তিনিটা দেখা পাইছোঁ, তিনিটা বেলেগ বেলেগ হয়। তিনিটা ছেম টু ছেম নহয়। আমি জানো পূৰ্ণঘন হ'বলৈ হ'লে তিনিটা উৎপাদক ছেম টু ছেম থাকিব লাগিব, পেটাৰ্ণত থাকিব লাগিব। তো যিহেতু ইয়াৰ উৎপাদক কেইটা ছেম টু ছেম নাই, তিনিটা উৎপাদক, গতিকে এই সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা নহয়। নম্বৰ 2 দিয়া আছে 3357। 3357
3375ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কি হ'ব? যদি 2ৰে হৰণ কৰোঁ 2ৰে হৰণ নাযাব, শেষত 5 আছে, অযুগ্ম সংখ্যা আছে, 2ৰে হৰণ নাযায়, আমি কি কৰিম? 3ৰে ট্ৰাই কৰিম। যদি 3ৰে ট্ৰাই কৰোঁ 3ৰে হৰণ যাব, কিয়নো এইকেইটা অংক যদি মই যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 3 3 6, 6 আৰু 7 13, 13 আৰু 5 18, 18ক 3ৰে হৰণ যায়, গতিকে গোটেই সংখ্যাটো 3ৰে হৰণ যাব। তো 3 11 গুণ কিমান হয়? 3 11 গুণ 33, এইবাৰ 7ক দিম, 3 2 গুণ হয় 6, আছে কিমান? 7, 1 বেছি হ'ব 15 হ'ব, 3 5 গুণ 15। আকৌ 3ৰে হৰণ কৰিম, যিহেতু 3ৰে যাব, 5 2 7 একে 8, 5 2 7 একে 8 একে 9, 9ক 3ৰে যায়, গতিকে ই আকৌ 3ৰে যাব। 3ৰে যদি 11ক দিওঁ তেতিয়াহ'লে কি হ'ব? 3 3 গুণ 9, বেছি হ'ব কিমান? 2 বেছি হ'ব, 2 যাব 2ৰ আগত, 22 হ'ব, 3 7 গুণ 21, 1 বেছি হ'ব 15 হ'ব, 3 5 গুণ 15। আকৌ 3ৰে হৰণ কৰিম, 3 1 গুণ 3, 3 2 গুণ 6, আছে কিমান? 7, 1 বেছি হ'ব 15 হ'ব, 3 5 গুণ 15। আকৌ 3ৰে যাবনে? 5 2 7, 7 একে 8, গতিকে 3ৰে নাযায়, ইয়াক 5ৰে হৰণ কৰিব পাৰিম, যিহেতু শেষত কি আছে? 5 আছে। তো 5ৰে যদি হৰণ কৰোঁ, 12ক যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 5 2 গুণ 10, 5 2 গুণ 10, 2 বেছি হ'ব, 2 যাব 5ৰ আগত, কিমান হ'ব? 25 হ'ব, 5 5 গুণ 25। আকৌ 5ৰে হৰণ কৰি 5 5 গুণ 25। ইয়াত দেখা পাইছো 3375ৰ যিটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলো, মৌলিক উৎপাদক বিশ্লেষণত দেখা পাইছো 3ৰ 3টা পেয়াৰ আছে বা 5ৰ 3টা প্যাটাৰ্ন আছে। তো যদি কোনো এটা সংখ্যাৰ উৎপাদকবিলাক যদি 3টা 3টাকে প্যাটাৰ্ন হিচাপত থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হয়? পূৰ্ণ ঘন সংখ্যা হয়। গতিকে 3375 এটা পূৰ্ণ ঘন সংখ্যা হ'ব। নম্বৰ 3 দিয়া আছে 3 3 3 2। 3 3 3 2ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে পোনপ্ৰথমে ইয়াক 2ৰে হৰণ কৰিব পাৰিম, শেষত 2 আছে, যুগ্ম সংখ্যা, গতিকে 2ৰে হৰণ যায়। 2ৰে 3 হৰণ কৰিলে 1, 2 1 গুণ 2, 1 বেছি হ'ব, 1 যাব 3ৰ আগত, হ'ব 13, 2 6 গুণ হয় 12, আকৌ 1 বেছি হ'ব, 1 যাব ইয়াতে, 13 হ'ব, 2 6 গুণ আকৌ 12, আকৌ 1 বেছি হ'ব, 1 যাব 2ৰ আগত, তেতিয়া হ'ব 12, 2 6 গুণ 12। আকৌ মই 2ৰে হৰণ কৰিম, 2 8 গুণ 16, আৰু 2 3 গুণ 6, আৰু 2 3 গুণ 6। ইয়াক 3ৰে হৰণো নাযাব, ইয়াক যাব 7ৰে হৰণ। তো 7ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 7 1 গুণ 7, বেছি হ'ব 1, কিমান হ'ব? 1 যাব 3ৰ আগত, 13 হ'ব। তো 7 1 গুণ 7, আকৌ 6 বেছি হ'ব, 6 যদি 3ৰ আগত যায় 63 হ'ব, 7 9 গুণ 63। এতিয়া আকৌ 119ক 7ৰে হৰণ যায়, 7ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 7ৰে 11 হৰণ, 7 1 গুণ 7, 7 আৰু 4 11 হয়, গতিকে 4 বেছি হ'ব, 4 যাব 9ৰ আগত, 49 হ'ব, 7 7 গুণ 49। ইয়াতে দেখা পাইছো 3 3 3 2ৰ যিবিলাক মৌলিক উৎপাদক আছে সেইকেইটা 3টা প্যাটাৰ্ণত নাই, 2 2টা আছে, 7 2টা আছে, 17 এটা আছে। ইয়াত কোনো এটা উৎপাদকত 3টা নাই, গতিকে এইটো এটা কি হ'ব? পূৰ্ণ ঘন সংখ্যা নহ'ব। তো গতিকে 3 3 3 2 এটা পূৰ্ণ ঘন সংখ্যা নহয়। 4 নম্বৰত দিয়া আছে 4096। 4096ৰ যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে 2ৰে হৰণ কৰিম, যিহেতু শেষত 6 আছে, যুগ্ম সংখ্যা, 2ৰে হৰণ যায়, 2 20 গুণ 40, আৰু 2 4 গুণ 8 আছে 9, 1 বেছি হ'ব, 6ৰ আগত যাব, 2 16 হ'ব, 2 8 গুণ 16। আকৌ 2ৰে হৰণ কৰিম, 2 10 গুণ 20, 2 2 গুণ 4, আৰু 2 4 গুণ 8। আকৌ 2ৰে হৰণ কৰিম, 2 5 গুণ 10, 2 1 গুণ 2, আৰু 2 2 গুণ 4। আকৌ 2ৰে হৰণ কৰিম, 2 2 গুণ 4, আছে 5, 1 বেছি হ'ব, 1 যাব 1ৰ আগত, 11 হ'ব, 2 5 গুণ 10, 11 আছিল, 1 বেছি হ'ব, 2ৰ আগত যাব, 12 হ'ব, 2 6 গুণ 12। আকৌ 2ৰে হৰণ যায়, 2 12 গুণ 24, আছে 25, 1 বেছি হ'ব, 6ৰ আগত যাব, তো 16 হ'ব, 2 8 গুণ 16। আকৌ 2ৰে হৰণ কৰিম, 2 6 গুণ 12, এফালে আছে 8, 2 4 গুণ 8।
2 रे 32, 2 रे 16, আকৌ 2 रे 8, 2 रे 4, 2 रे 2। ইয়াতে যদি তিনিটা তিনিটা পেটাৰ্ণ বনাও মই উৎপাদক বিলাকৰ, তো দেখা পাইছো 4096ৰ উৎপাদকবোৰ তিনিটা তিনিটাকে পেটাৰ্ণ হৈ আছে। গতিকে 4096 এটা পূৰ্ণ ঘনসংখ্যা হ'ব। এক্সাৰসাইজ R3 2 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল মানে আমি এটা সংখ্যা কিউব কৰিব লাগিব। কিউব কৰা মানে কি এটা সংখ্যাক 3বাৰ পূৰণ কৰিব লাগিব। তো পোনপ্ৰথমে 1 নম্বৰ প্ৰশ্ন দিয়া আছে 19। তো 19ৰ ঘনফল হ'ব 19 কিউব। তো 19 কিউবক আমি 19 3বাৰ পূৰণ কৰি লিখিব পাৰিম। 19ৰ ওপৰত 3 আছে মানে কি 19 আমি 3বাৰ পূৰণ কৰিব লাগিব। গতিকে 19ক যদি আমি 3বাৰ পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? পোনপ্ৰথমে মই দুটা 19 পূৰণ কৰিম। দুটা 19 পূৰণ কৰিলে কি হ'ব? 9 9 গুণ 81 1 হাতত থাকিব 8, 9 গুণ 9 আৰু 8 17। এক ঘৰ কাটিব 1 9 গুণ 9 আৰু 1 1 গুণ 1। যদি যোগ কৰি দিওঁ কি হ'ব? 1 7 9 16 6 হাতত থাকিব 1 আৰু 1 আৰু 1 2 আৰু হাতৰ 1ত 3 361। মই 19 দুটাহে পূৰণ কৰিছো। 19 আমাক কেইটা লাগে? তিনিটা। তো আৰু এটা বাকী আছে 19 আৰু এটা পূৰণ কৰিম। তেতিয়াহ'লে কি হ'ব? 9 1 গুণ 9, 9 6 গুণ 54, 4 হাতত থাকিব 5, 9 3 গুণ 27, 28 29 30 31 32 হ'ব ইয়াতে 32। এক ঘৰ কাটি দিম 1 1 গুণ 1, 1 6 গুণ 6 আৰু 1 3 গুণ 3। মই যদি যোগ কৰি দিওঁ কি হ'ব? 9 4 1 5, 6 2 8 আৰু 3 3 6 6859। গতিকে 19ৰ ঘন কি হ'ব? 6859। নাম্বাৰ 2 দি আছে 21। তো গতিকে 21ৰ ঘনফল কি হ'ব? 21 ওপৰত কিউব। আৰু 21 ওপৰত কিউব মানে কি 21 আমি 3বাৰ পূৰণ কৰিব লাগিব। আচ্ছা 21 দুবাৰ পূৰণ কৰিলে কি হয়? আমি বৰ্গ আৰু বৰ্গ সংখ্যা যেতিয়া পঢ়িছিলো 21ৰ স্কোয়াৰ কি পাইছিলো বা 21 দুবাৰ পূৰণ কৰি কি পাইছিলো? 21 দুবাৰ পূৰণ কৰিলে পাইছিলো 441। তো দুবাৰ পূৰণ কৰি অলৰেডি মানটো আমি পাই গলো। এতিয়া ইয়াৰ লগত আৰু এবাৰ 21 আমি পূৰণ কৰিব লাগে। তো 441 অলৰেডি আছে, ইয়াৰ লগত 21 পূৰণ কৰি দিম। 1 1 গুণ 1, 1 4 গুণ 4, 1 4 গুণ 4। এক ঘৰ কাটিম 2 1 গুণ 2, 2 4 গুণ 8 আৰু 2 4 গুণ 8। মই যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? 1 4 2 6, 8 4 12 2 হাতত 1 আৰু 8 আৰু 1 9 9261। তো 21ৰ ঘনফল হ'ল 9261। নাম্বাৰ 3 দি আছে 23। গতিকে 23ৰ ঘনফল কি হ'ব? 23 কিউব। আৰু 23 কিউব মানে কি 23 আমি 3বাৰ পূৰণ কৰিব লাগিব। আৰু 23 যদি 3বাৰ পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? 23 ইনটু 23, 3 3 গুণ 9, 3 2 গুণ 6, 2 3 গুণ 6, 2 2 গুণ 4, 9 6 6 12 হাতত থাকিব 1, 4 1 5 529। মই দুটা 23 পূৰণ কৰিছো আৰু এটা 23 পূৰণ কৰিব লাগিব। 3 2 গুণ 27 7 হাতত থাকিব 2, 3 2 গুণ 6 2 8 আৰু 3 5 গুণ 15। এক ঘৰ কাটিম 2 9 গুণ 18 8 হাতত 1, 2 2 গুণ 4 1 5 আৰু 2 5 গুণ 10। মই যদি যোগ কৰি দিওঁ 7 8 8 16 6 হাতত থাকিব কিমান? 1, 5 5 10 আৰু 1 11 1 হাতত 1, 1 0 1 আৰু হাতৰ একক 2 1 1। তো কিমান হ'ব? 12167 100 সৰি 12167। 4 নম্বৰত দি আছে 27। গতিকে 27 যদি কিউব কৰো তেতিয়াহ'লে কি হ'ব? 27 ইনটু 27 ইনটু 27। 27 কিউব কৰিম। প্ৰথমে মই 27 দুটা পূৰণ কৰি ল'ম। 27 ইনটু 27, 7 7 গুণ 49 9 হাতত 4, 7 2 গুণ 14 15 16 17 18। এক ঘৰ কাটি 2 2 7 গুণ 14
4 হাতত 1 2 2 4 1 5 মই যদি যোগ কৰো ইয়াত হ'ব 9 আৰু 8 4 12 2 হাতত 1 5 1 6 1 6 1 7 এক ঘৰ তো দুটা 27 পূৰণ কৰিলে 729 হ'ল আমি তিনিটা 27 পূৰণ কৰিব লাগে ইয়াতে আমি আকৌ আৰু এটা 27 পূৰণ কৰিব লাগিব 7 9 গুণ 63 3 হাতত 6 7 2 গুণ 14 আৰু 6 20 20ৰ 0 হাতত 2 থাকিব 7 7 গুণ 49 আৰু 2 51 এক ঘৰ কাটিম 2 9 গুণ 18 8 হাতত 1 2 2 গুণ 4 1 5 2 7 গুণ 14 যোগ কৰো কি হ'ব 3 ইয়াতে 8 5 1 6 7 4 9 আৰু 19683 গতিকে 27ৰ ঘনফল কি হ'ব 19683